ভোট দিলোঁ প্ৰথম ভোটটো ইয়াত মই দিওঁ ইয়াত এই কেন্দ্ৰত আৰু ইয়াত মই 2001 চনত মই মোৰ গাঁৱৰ ঘৰত দিছিলোঁ হাতীবন্ধা গাঁও মোৰ বিয়ালী হায়াৰ ছেকেণ্ডেৰী স্কুল ভোটদান কেন্দ্ৰ আছে আৰু 2006 চনৰ পৰা মই ইয়াত ভোট দিছোঁ পঞ্চায়ত নিৰ্বাচনত 2006 চনৰ পৰা ইয়াত ভোট দিয়া হৈছে সমষ্টিটো বহুত ডাঙৰ ঢেকিয়াজুলিৰ পৰা আৰম্ভ হয় বিহপুৰীয়াত শেষ হয় তেনেস্থলত আজিৰ দিনটো আপুনি কেনেদৰে মই প্ৰথম এতিয়া বিহপুৰীয়া সমষ্টিৰ পৰা আৰম্ভ কৰিম বিহপুৰীয়া সমষ্টিৰ পৰা একেবাৰে ঢেকিয়াজুলি সমষ্টিলৈকে পাম গতিকে গোটেই কাৰ্যকৰ্তাসকলক ভোটগ্ৰহণ পুলিং ষ্টেচনবিলাক মই নিজে চাম আৰু কাৰ্যকৰ্তাসকল লগ পাম ইয়াত BPFৰ প্ৰাৰ্থী আছে আপৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু আপুনি নিজেই বিধায়ক হৈ আছিলে আৰু এতিয়া আপুনি ইয়াত আপোনাৰ 8জন প্ৰাৰ্থী আছে নিৰ্দলীয়কে আৰম্ভ কৰি BPF আপ কংগ্ৰেছ আৰু বাকী নিৰ্দলীয় আছে বিৰোধীৰ ইয়াত সবল নহয় কংগ্ৰেছৰ কোনো ইয়াত মানে সবল নহয় আপোনালোকে নিৰ্বাচন আপুনি দেখিছেই যে এই সমষ্টিটোত বিৰোধী একেবাৰে শূন্য গতিকে আমাৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কাম কৰি আছে আৰু ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব এইবাৰ যোৱা বছৰ 76 পইণ্ট কিমান পাৰ্চেণ্ট আছিলে এইবাৰ 85ৰ ওপৰত যাব 10% ভোট নিশ্চয় এইবাৰ ইনক্ৰিজ হ'ব পৰিৱেশ খুব ধুনীয়া হৈ আছে একদম ঠাণ্ডা হৈ আছে বতৰ কোনো মানে ফৰকাল মানে গৰম নহয় আৰু মানুহৰ মতদানৰ শাৰী ৰাতিপুৱা 6টা বজাত দেখিছে কিমান শ মানুহে ইয়াত শাৰী লাইন পাতি আছে গতিকে মই ভাবোঁ যে ইয়াত 2 বজাৰ লগে লগে ইয়াত প্ৰায় 80% ভোট পোল হৈ যাব আৰু যিহেতু এই দুটা কেন্দ্ৰত যথেষ্ট ভোট পোল হয় মানুহখিনি সজাগ ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰি তেওঁলোকে মানুহখিনি ইয়াত বেছিকৈ আপোনালোকে দেখিব চাহ শ্ৰমিক আদিবাসী সম্প্ৰদায়ৰ মানুহ কিন্তু ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰে আৰু সকলোৱে ভোট দিবলৈ ওলায় গতিকে ৰাইজৰ মাজত সজাগ হৈছে ভোট দিয়াৰ অধিকাৰ যে ভোট দিব লাগে এই কথাটো ৰাইজৰ মাজত এটা সজাগ এটা হৈছে আৰু সেইকাৰণে মানুহ আহি ইয়াত ভোট দিছে